হৰিবিনে গতি নাই হৰিনাম ধৰ্ম শুনা কীৰ্তনেৰে মুখৰিত ২ নং বটাবাৰী সত্ৰ। প্ৰয়াত ভোগেশ্বৰী কছাৰী সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হৈছে পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ ৩য় ত্ৰিবাৰ্ষিক অধিৱেশন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ আৰু ২২ মাৰ্চত অনুষ্ঠিত হয় এই অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত জাগৰণ, ধৰ্মপ্ৰাণ উত্তোলন, বৃক্ষৰোপণ, মূল তোৰণ উন্মোচন, ভক্ত আদৰণি, সমূহীয়া নাম প্ৰসংগ, খেল-ধেমালি আৰু সাহিত্যৰ লগতে সত্ৰীয়া গীত নৃত্য প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হয় দুখনকৈ প্ৰতিনিধি সভা। উল্লেখযোগ্য যে প্ৰথমখন প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে ৰৌতা কলেজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক ৰূপম তালুকদাৰে আৰু দ্বিতীয় দিনৰ আইমাতৃ সমিতিৰ প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে ওদালগুৰি লেখিকা সন্থাৰ সম্পাদিকা জ্যোতিষ্ণা বৰ্মন তালুকদাৰে। ২ নং বটাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা ভুৱন মণিয়াৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমতে আমি 5খন সত্ৰহে আছিলোঁ। যেতিয়া গুৰুজন ধৰ্মটো প্ৰচাৰ প্ৰসাৰত চবে ভাল পালে, আমি এতিয়া 14খন সত্ৰ হ'লোঁ। আৰু এই 14খন সত্ৰই আমি বছৰি প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰি আহিছোঁ। প্ৰতি সত্ৰই লৈ যায়। কিন্তু এতিয়া আৰু 3 বছৰ মূৰে মূৰে আমি যিখন আমাৰ অধিৱেশন হয়, এই অধিৱেশনখন আমি 3 বছৰ মূৰে মূৰে পালোঁ। কিন্তু এইবাৰ অধিৱেশনখন বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ সত্ৰত পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতি সত্ৰৰ অধিৱেশনখন বটাবাৰীত হৈছে। আৰু ইয়াৰ পিছত আজি যিটো আমাৰ প্ৰতিনিধি সভাত ঘোষণা হ'ল যে আকৌ আমাৰ 29 চনৰ কাৰণে 3 বছৰ মূৰে মূৰে হয়তো এইখন আমাৰ ভালুকমাৰী সত্ৰত আকৌ আজি তেওঁলোকে সেৱা ধৰিলে। ভাল লাগিছে যিহেতু যে আমাৰ এইখন ভেটেৰীয়া গাঁও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ক্ষেত্ৰত অকল গুৰুজনাৰ ধৰ্মটো প্ৰচাৰ ক্ষেত্ৰতে নহয় যে আমি উঠি অহা ল'ৰা ছোৱালীখিনিক গুৰুজনাৰ কৃষ্টি সংস্কৃতি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যে আমি আগবঢ়াই নিব পাৰোঁ, এইটো আমাৰ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতিৰ উদ্দেশ্য। আজি অসমত বুলিয়ে নহয় গোটেই বিশ্বতেই এনেকুৱা হিংসা অত্যাচাৰ লুঠন পাঠন নাথাকিলেহেঁতেন। আৰু আমাৰ মাজত যিহেতু যিটো আমাৰ ভাতৃত্ববোধ যিখিনি আমি কোচ কছাৰী মানুহ আছোঁ, যদি এই বস্তুটো আমাৰ যদি বিষ্ণুৰাভাৰ মতে যদি থাকিলেহেঁতেন, যে বিষ্ণুৰাভাই কৈছিল যে মই ৰাভা জনজাতীয় মানুহ, মোক ঘৃণা কৰাটো বাঞ্ছনীয়। কিন্তু শংকৰদেৱ কাশ্যপ বংশৰ মানুহ আছিল, তাকে অসমবাসী সমাজে তেওঁক চিনি নাপালে। আৰু শংকৰদেৱ নহ'লে অসমবাসীৰ কি কৃষ্টি আছে? আৰু সেইজনে শংকৰদেৱক অসমত এই পুণ্যভূমিত জন্ম হৈ তেওঁ বৈকুণ্ঠ পাণ কৰিবলগীয়া হ'ল কোচবিহাৰ মধুপুৰ। আৰু এবাৰ নহয় দুবাৰ নহয়, তেওঁক 17বাৰ মূৰত তেওঁক অন্যায় অত্যাচাৰ কৰি খেদিলে। আৰু আমি আমাৰ সমিতি এখন গঠন হৈছিলে যে শংকৰদেৱ সচেতন মঞ্চ বুলি। তাত প্ৰাধান্য লৈছিল গুৱাহাটীৰ প্ৰভাত দাস, তেওঁ সাহিত্যিক আৰু বৈষ্ণৱ পণ্ডিত। তেখেতে যেতিয়া কৈছিল যে আমি যদি আমাৰ অসমবাসী যদি আমি জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি গুৰুজনাৰ ধৰ্মটো আমি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। তেওঁ সেইখিনি আমি গৈছিলোঁ, তেওঁ খেদ কৰিছে যিহেতু এতিয়া সকলোকে নিমন্ত্ৰণ দিয়ে, কিন্তু মোক আজি আপোনালোকে নিমন্ত্ৰণ দিব আহিছে, কিন্তু মোক নিদিলেও হয়, কাৰণ যিহেতু মোক চিনিয়ে নাপালে অসমবাসীয়ে। তেতিয়া আমি কৈছোঁ যে আমিতো নতুনকৈ আমি আৰম্ভ কৰিছোঁহে, এতিয়া কোনোবাই ভাল বেয়া মানুহ চবৰ মাজতে আছে। এতিয়া আমি আপোনাক সেৱা ধৰিছোঁ, কাৰণ নিৰ্দিষ্ট নহয় ডক্টৰ নতুনকৈ হৈছে তেওঁ সত্ৰাধিকাৰ, তেখেতেই মুখ্য অতিথি হিচাপে আহিব আৰু নিৰ্দিষ্ট বক্তা হৈ আহিব আমাৰ প্ৰভাত দাস, আৰু যুৱ বক্তা হৈ আহিব আমাৰ কোচবিহাৰ মধুপুৰৰ মাধৱ মহন্ত, আৰু আমাৰ ওচৰৰে আমাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বৰুৱা, আৰু আমাৰ বেঙাবৰা সত্ৰৰ সত্ৰাধিকাৰ শৰণাচাৰ্য বাবুল ডেকা বাপ, আমাৰ ওচৰৰে ওদালগুৰি পুথি সত্ৰৰ বিমল ভকত আহিব, আৰু বিভিন্ন সত্ৰৰ পৰা আমি আৰু আমাৰ গুৱাহাটী উজান বজাৰৰ আমাৰ বৈকুণ্ঠগামী হোৱা ডালিম পাঠক বাপজনাৰ সহধৰ্মিনী মহাভাগ্যৱতী কণিকা পাঠক আইগৰাকী, তেখেতে কালি মিটিংখন উদ্বোধন কৰিব। কিমানখন নাম থাকিব অহাকালি? কাৰণ দিনৰ ভাগত আমাৰ আজি যিখিনি আমাৰ কৃষ্টি সংস্কৃতি হ'ল, আজি 14খন সত্ৰৰ কৃষ্টি সংস্কৃতিখিনি হৈ গ'ল। তাতে 14খনতকৈ বেছি আমাৰ ল'ৰা ছোৱালীখিনি গীত মাত হৈ গৈছে, বৰগীত হৈ গৈছে, থিয় নাম হৈ গৈছে। আকৌ এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ কিবা নৃত্য চিত্ৰ কৰিব। আজিখিনি ৰাতি 8টালৈকে আমাৰ এইখিনিতে শেষ হ'ব। অহাকালিলৈ কমচে আমি 2200মান মানুহ আমি সমাগম হোৱা বুলি আমি আশা কৰিছোঁ, আৰু নিশ্চয় আহিব। আজিয়ে প্ৰায় 1500মান মানুহ আমাৰ হৈছে। হয়, আমাৰ ভাগৱত হ'ব যে কালি ৰাতিপুৱা ভাগত, যিহেতু আমাৰ গৰুবন্তী প্ৰজ্বলন হ'ব কীৰ্তন ঘৰত, ৰাতিপুৱা আইসকলৰ নাম প্ৰসংগ হ'ব, তাৰপিছত বাবুসকলৰ নাম প্ৰসংগ হ'ব, শৰাই ৰচন হ'ব, তাৰপিছত ভাগৱত শোভাযাত্ৰা হ'ব। ভাগৱত শোভাযাত্ৰা হোৱাৰ পিছত ৰাজহুৱাই সেৱা প্ৰাৰ্থনা কৰি আমাৰ এই পিছৰ মিটিঙৰ কাৰ্যসূচীখিনি আমি কাৰ্যসূচী মতে চলি থাকিব। বিশ্বশান্তিৰ কাৰণে, কাৰণ যিহেতু আমি
মানৱ জাতীয় হিচাপে নহয়নে বাৰু? যদি আমি সকলোৱে যদি এক থাকিব বিচাৰোঁ নহয়নে, আমি নিজক নিজকৈ চিনি পাব লাগিব। তেতিয়া আমাৰ শান্তি সম্প্ৰীতিও আমাৰ বৃদ্ধি হ'ব, আমাৰ ৰক্ষা হ'ব। হয় কৃষ্ণ নমস্কাৰ। আজি প্ৰথমতে সাংবাদিক বন্ধুসকললৈ আমাৰ পিনৰ ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ মূল সমিতিৰ সম্পাদক মহোদয়ে সুন্দৰভাৱে কৈ গৈছে। আৰু এই কমিটিখনে আজিৰ তাৰিখত আমি যদি চাব যাওঁ, তেনেহ'লে এই কমিটিখনে গুৰুজনাৰ নীতি আদৰ্শ সংস্কৃতিখিনি বজাই ৰখাত বিশেষকৈ ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মক এটা সুস্থ পৰিৱেশ, সুন্দৰ আধ্যাত্মিক দিশত আগুৱাই নিবৰ কাৰণে সক্ষম হৈছে বুলি আমাৰ অনুভৱ হৈছে। আৰু গোটেই অসমবাসীয়ে যদি চুকে কোণে এনেধৰণৰ গুৰুজনাৰ নীতি আদৰ্শ লৈ আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তেনেহ'লে আমাৰ অসমত এটা শান্তি পৰিৱেশ হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু এই বাৰ্তাটোকে গোটেই অসমবাসীৰ ৰাইজক মই এটা বাৰ্তা হিচাপে প্ৰেৰণ কৰিছোঁ। ইয়াত দুদিনীয়া কাৰ্যসূচী আছিল। এতিয়া আজি প্ৰথম দিনৰ কাৰ্যসূচী শেষ হৈছে। ৰাতিলৈ আমাৰ আৰু সাংস্কৃতিক অনুষ্ঠান আছে। তাৰপিছতে আমাৰ অহা কাইলৈ কাৰ্যসূচীটো আৰম্ভণি হ'ব। ৰাতিপুৱাৰ ভাগত আমাৰ নাম প্ৰসংগ আছে। নাম প্ৰসংগৰ পিছতে আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হ'ব। এই আমি সুন্দৰভাৱে শোভাযাত্ৰাৰ কাৰণে যাৱতীয় ভাগৱত শোভাযাত্ৰাৰ যিটো মানে এটা পৰিৱেশ, সেই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি পূৰ্ণ পৰিস্থিতিৰে সাজু কৰি তুলিছোঁ। আৰু এই ভাগৱত পৰিৱেশ শোভাযাত্ৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ, লগতে জ্যেষ্ঠ ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন। তাৰোপৰি আমাৰ স্থানীয় যিমানবোৰ গুৰুজনাৰ সৃষ্ট কৃষ্টি সংস্কৃতি আছে, তাৰে আমি সাংস্কৃতিক মঞ্চ আমি যতীন কৃষ্ণ বা দ্বাৰা আমি উন্মোচন কৰা হ'ল। আৰু ইতিমধ্যে দুখনকৈ প্ৰতিনিধি সভা আমাৰ দুটা গৃহত চলি আছে। সেয়া মাধৱদেৱ কক্ষ আৰু আইখেৰসতী কক্ষ নামেৰে নামাকৰণ কৰি আমি প্ৰতিনিধি সভা এটা স্থানত আমি কৰিছোঁ। ইতিমধ্যে প্ৰতিনিধি সভা চলি আছে। আপোনালোকে নিশ্চয় দেখি সুখ অনুভৱ কৰিছে। দূৰ দূৰণিৰ পৰা অহা ভকতসকলে ইতিমধ্যে মাহ প্ৰসাদৰ পিছত মহাপ্ৰসাদো তেওঁলোকে গ্ৰহণ কৰি বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাই সৃষ্টি কৰা গীত মাত নৃত্য ইত্যাদি সমূহ আমাৰ সুন্দৰ মঞ্চত তেওঁলোকে নিজৰ প্ৰতিভাবিলাক দাঙি ধৰিছে। আৰু ইয়াৰ মাজেদি আজি অনুভৱ কৰিব পাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিয়ে আজিৰ যিটো দেশৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিত আজি যুৱচামে যি ধৰণৰ এটা বেলেগ মানসিকতাৰ সৈতে ধাৱমান হৈছে, তেনে পৰিক্ষেত্ৰত গুৰুজনাই আমাক যি নীতি আদৰ্শ দিছে, সেয়াক আমি সাৰোগত কৰি আমি যদি অলপ নৈতিক শিক্ষা আৰু ধাৰ্মিক শিক্ষা আৰু তেখেতৰ সৃষ্টি কৰা কৃষ্টিসমূহত যদি আমি তেওঁলোকৰ ল'ৰা ছোৱালীসকলক যদি আগত আমি তুলি দিব পাৰোঁ, নিশ্চয় সেইবিলাকৰ যোগেদি তেওঁলোকে নিশ্চয় নিজৰ বাস্তৱ জীৱনত কিছু তেওঁলোকে জীৱনটো আগবঢ়াই নিব পাৰিব। আৰু আজিৰ সমাজত দেখা দিয়া বিভিন্ন অপায় অমংগল কুসংস্কৃতিবিলাকৰ পৰা হয়তো কিবা হ'লেও তেওঁলোকে অলপ বিৰত থকাৰ এটা সুযোগ পাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।